Sendeler fita. Tadi Leko Peko Peko. Itu baru mur ঘৰ হয়নে মোৰ ঘৰ নিচিনা লাগিছে কিন্তু সময় যাও কি হয় পিছত দেখা যাব এই মালতী জলি খাতে কি বই মহাশয় আহিলে কিবা মহান কাম কৰি থৈ আহিলে হবলা কামত বুলিবলৈতো একো নাইয়ে দিনে ৰাতি সেই হপাকে গিলি মৰি থাক এই মালতী চুপ থাক কথা নকবি মই মোৰ খাইছো মোৰ টকাৰে খাইছো তোৰ বাপেৰে খাব জানাই নহয় তুই কবলৈ কোন হে সঁচা কথা কলে লাজ পাও চলি জন্ম দিলি এগাল মান এতিয়া পুহিব নোৱাৰ বেলেগৰ ঘৰত কাম কৰিব দিলি যিখিনি মাটি আছিল সেইখিনিও বিক্ৰী কৰি থলি তুমত বেছি মোৰ মাটি মোৰ ফাদাৰৰ মাটি ফাদাৰ মানে ফাদাৰ মানে দেউতা আজিকালি পাপা হৈ গল আপডেট হল ইমান ইংৰাজী মাৰিব নালাগে কৰবাত চহী কৰিব লগা হলে আঙুলিকেইটা এনেকে গপে বাবা আজি ইমান সোনকালে আহিলি যে ছাৰহঁতৰ বোলে মিটিং আছে মিটিং ইহঁতৰ একো কাম নাই এই মিটিং কৰোঁতেই যাব ঐ বাবা এইফালে আহাচোন মোৰ ওচৰত আহাচোন নাযাও তোমাক কম ভাল নাযাবি সেই গেলা মুদাহিটোৰ ওচৰলৈ মই গন্ধা মোৰ ৰেহাটো বোলে আজি মালটো কাঢ়াছো মই আজি 5 কপি মাল থৈ দিব কৈছিলো না নেউলি বাইক মোৰ চুচু লাগিছে কাম নাই তোৰ টানিবই নোৱাৰা মই টাউনীয়া মালটোহে বেছি ভাল পাওঁ ৱাইন শ্বপৰ পক গেলাৰ ভাত কি বুজিবি টাউনীয়া পক তই কাক টাউনীয়া পোক বুলি কৈছ বে লেবেল দিছ নেকি দিছো কি কৰিবি তাতে এই বল ইয়াত লাগি থাকি লাভ নাই দেৰি হলে খনিকৰ মাৰ খাব লাগিব সেই ঠাট্টাহে কৰিছ আৰু তই ঘনী গলে বৰ ভয় কৰ নেকি বল ইয়া বাবা ভালদৰে কৰা ইয়া বাবা তই যদি পৰি এটা কিবা কৰিব পৰা বাকী কিটা বা ক'ত কি কৰি আছে খবৰে নাই ঐ মালতী আপুনি কি অন্ধ হৈছে নেকি লৰাটো যে পৰি আছে দেখা নাই ইমান টেটু ফালিব লগা কি আছে হেই পঢ়া শুনা কৰি কেইজনে ডাঙৰ মানুহ হৈছে হে পঢ়া শুনা তাকেহে মদ খাইহে ডাঙৰ মানুহ হৈছে যোৱা বাবা ভিতৰতে পৰিবি মই 20 টকা এটা দিয়াচোন ৰাতি পুৱালে নহয় সেই নিউলিক টকা দিব যাবৰে হ'ল তই দিবিনে টকাটো এই মালতী মৰি গলেও টকা নিদিয়ে মালতী হ'ব তোৰ পইচা মোক নালাগে মোক মোৰ ল'ৰাই পইচা দিব স্যার কৰবালৈ যায় কিম এই হৰকান্তৰ ঘৰৰ পৰা আহিলো তুমি কৰবালৈ যোৱা মই এই পথাৰৰ পৰা অলপ আহোঁ তোমাক লগ পালো ভালেই হ'ল দিয়া কিবা কথা আছিল নেকি স্যাৰ কথা মানে তুমিতো গমেই পাইছা আমাৰ গাঁৱৰ অৱস্থাৰ কথা
গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ বেছিভাগ মানুহ মদতেই ডুবি আছে। কিনো কম ছাৰ, আমাৰ ঘৰতো সেই একেই অৱস্থা। দাদা মদ খাই আহে, কেতিয়াবা বাবুকো মাৰধৰ কৰিব খোজে। কি যে কৰিম ভাবিয়ে পোৱা নাই। মানুহবোৰ যে কোনফালে যাব ধৰিছে। এতিয়া ডাঙৰবোৰে যদি এনেকৈ থাকে, সৰুবোৰে কি শিকিব, কি কৰিব? কৰিব মানে ছাৰ এতিয়া আৰম্ভই কৰিছে। কেতিয়াবা দেখা পাওঁ এই কোনোবা গছৰ তলত, নিৰ্জন জাগাত, পুখুৰী জাকত এই সৰু সৰু ল'ৰাবিলাকেই মানে চিগাৰেট পকে। কি কৰিব ছাৰ, এতিয়া পৰিৱেশটো একেবাৰে বেয়া। কথাবোৰ বিষম হ'ব ধৰিছে। চিগাৰেটৰ পৰা গাঁজা, গাঁজাৰ পৰা ড্ৰাগছ, একেবাৰে বিয়াৰ ফালে ঢাল খাইছে। ছাৰ এতিয়া একো ব্যৱস্থা নকৰিলে গাঁওখন ধ্বংস হৈ যাব। এটা কাম কৰিবাচোন, আমাৰ ল'ৰাখিনিক মাতি দিবা। একলগ হ'লেহে আমাৰ সমস্যাৰ সমাধান হ'ব। এটা কাম কৰা, কালি এখন মিটিং মাতি দিয়া। ময়ো আছোঁ দে তহঁতৰ লগত। লাভ নাই, মিটিং কৰি কোনো লাভ নাই। দেখিছেনে মানুহজনৰ অৱস্থা, একেবাৰে নাই। জানা অখিল, আমাৰ দিনৰ ক্লাছ টপাৰ আছিলে, আৰু এতিয়া ঠিক আছে, আহো দিয়ক ছাৰ। সোনকালে বল, মোৰ দেৰি হৈছে। ৰবা বাবা, তলাটো লগাই লওঁ। আহোঁতে বা কিমান দেৰি হয়। তোৰ মেনকা জেঠাইয়ে মাতিছে, কাম বহুত আছে চাগে। নেওলি বাই, আৰু এক বটল দিছোন। মালটো কিবা কাঢ়াই মানে। আজি মোৰ অলপ নিশ্চয় লগা নাই। পানী ঢালিছে নেকি? কি হ'ল? নিচা লগা নাই? মৰণ নহা আগৰ বাকীবোৰ মাৰিব পৰা নাই আৰু কাৰামাল লাগে। ভাই, তই কি আমাক ভিখাৰী পাই? ভিক্ষাৰী তহঁত। বেয়া লাগিল ভাই, দুখ লাগিল, অন্তৰে পৰা কৈছো। মোৰ একো সহায়হে নালাগে। বাই, হ'ব দিয়ক। ভিখাৰী বুলি ক'লা নহয়। এইটো 5 টকা। আগৰ বাকী নিদিয়ালৈকে আৰু মত নোপোৱা। যি কৰ কৰি থাক। আমি যোৱাটোৱে ভাল হ'ব নেকি? বল। দাদা, অ দাদা, মানুহ নাই নেকি কোনো? ঘৰখনো দিয়া নাই নেকি? এই পিছত কাম কৰি আছিলো লগ। পিছে ক'ৰ পৰা আহিলি? পিছে মানে মই ঘৰৰ পৰা আহিলো। কি কামত বাঢ়িলে? বা আহিলে মানে কেনেকে বা কম এতিয়া মই মানে মোক অকমান টকাৰ দৰকাৰ হৈছিল। টকা? যোৱা মাহৰ টকাটো দিয়া 1 মাহে হোৱা নাই দেখোন। এই মাহৰ টকাটো কেনেকে দিওঁ কওকচোন। দাদা, আপুনি যিমান পাৰে সিমানেই দিয়ক, যেনেকৈ পাৰে সেনেকৈ দিয়ক। মানে মোৰ এইকেইদিন ঘৰত বহুত অসুবিধা চলি আছে। তেল নাই, নিমখ নাই, শাক পিঠা কিনিবলৈও টকা নোহোৱা হৈছে। আপুনি কাম নকৰে নেকি? মোৰ শৰীৰ বিষ দাদা, মই কেনেকে কাম কৰিম? নহ'লেনো মোৰ ল'ৰাক আপোনাৰ তাত কাম কৰিব ৰাখো নেকি? আচ্ছা, হ'ব দিয়ক। এই 500 টকাটো লৈ যোৱা, আৰু দিব নোৱাৰিম। হ'ব দাদা, ধন্যবাদ। কি যে হ'ব। পইচা দিয়া, আগত পইচা দিয়া। এই ল,
চাবি নেকি এই বালছা বিড়ি দেচোন নাই নাই বিড়ি দিব নোৱাৰি বিড়িৰ যিহে দাম বাঢ়িছে ধেত টকা নাই টকা আনিব লাগিব খাব লাগিব হিমা হিমাশ্ৰী চাও ইফালে ওলাই আহ চাও 500 টকা এখন দিয়া মোক ক'ত পাওঁ মোক কেতিয়া টকা দিলা তোৰ ঘৰৰ পৰা টকা দি নাই নোৱাৰো সেইখিনি টকা মই দিব নোৱাৰো নিদিবি ৰটো মোৰে টকা আৰু মোকে নিদিয় ঐ কাক মাৰ তই তোক কিয় লাগে সদায় মদ খাই আহিবি আৰু কাজিয়া কৰিবি এইখনে তোৰ নাটক হৈছে নেকি মই মদ খাইছো মই কাজিয়া কৰিছো মোৰ কথা তই ক'ব লগা কোন মই ওলাই গলে তহঁতে যিখিনি কাজিয়া আছ ন সেইখিনিও নাথাকিব নিজেতো একো কামৰ নামেই নল তই যে ইমান লেকচাৰ দি আছ বিএ পাছ কৰিনো তই কি ডাল ফালিছ চাকৰি এটাই দেখোন ল'ব পৰা নাই বিএ পাছ কৰিলো বুলিয়ে চাকৰি পাব লাগে বুলি ক'ৰবাত লিখা আছে নেকি লাগিছে গাত লাগিছে না সেই বুলি তোৰ দৰে মদ খাই ফুৰা নাই নহয় মই দায়িত্ব জ্ঞানহীনতাৰ দৰে হ'ব হ'ব ইমান ডাইলগ দিব নালাগে ডাইলগ দিয়া নাই মই উচিত কথা কৈছো বৰ বেছি কথা কোৱা হৈছ দেখোন তই এইডালেৰে এক কোব দিম নহয় চিধা হৈ যাবি মাৰিবলৈ গাত বল থাকিব লাগিব নহয় কি কলি বল নাই ৰটোক তহঁতে এনেকুৱা কিয় কৈছা ক নিজৰ থিয় হ'বলৈ শক্তি নাই আৰু মুখ মাৰিবলৈ আহে কি যে হ'ব এই মানুহটোৰ এদিন হয়তো ই মৰি থাকিব নহ'লে মই মৰি থাকিম মালতী হ'ব দিয়া হ'ব বাইদেউ 100 টকাটো লৈ লোৱা বাকীটো কেইদিনমান পিছত দি দিম আমি অহাকালি মিটিংখন দিব লাগিব সৰুকৈ হ'লেও পদক্ষেপটো ল'ব লাগিব সোনকালে কৰিব লাগিব পৰিস্থিতি বহুত বেয়া আমাৰ লগত ছাৰ থাকিব আমি যদি সকলোৱে একলগ হৈ কাম কৰোঁ সমস্যাৰ সমাধান হ'ব দে আজি মই সকলোকে কৈ দিম কিমান যে সপোন আছিল মা দেউতা ঢুকোৱাৰ পিছত সকলো শেষ ভাবিছিলোঁ ইমান পঢ়িলোঁ চাকৰিতে আৰামত পাম এতিয়া নিজৰ ঘৰতে থাকিবলৈ মন নোযোৱা হৈছে হ'ব দে ভগৱানে কৰিলে সকলো ঠিক হৈ যাব ইমান দিন পিছত এক লগত লগ পাই ভালে লাগিছে তোমালোকতো মোৰে ছাত্ৰ আছিলে বাৰু যিয়ে নহওক তোমালোকেতো গমেই পাইছা একেলগে আমি লগ হোৱাৰ কাৰণ আমাৰ গাঁৱৰ সমস্যাবোৰ আমি আঁতৰাব লাগে অসীমে চাগে তোমালোকক কৈছে এই কথাখিনি হয় ছাৰ কৈছে আমাৰ গাঁওখনত মদৰ নিচাই খপনি পতিলিছে চাৰিওফালে কেৱল মদৰ নিচা যাৰ ফলত নেকি আমাৰ দাদা ভাই বন্ধু সকলোকালে মৃত্যু ঘটিছে আৰু এতিয়াতো সৰু সৰু ল'ৰা ছোৱালীবোৰেও মদৰ শিকিব ধৰিছে যোৱাকালি এই লিডাৰখোৰা ঘাটতে পৰি আছিল আমাৰ সেইফালে সৰু সৰু ল'ৰাকেইটা বাপৰে কি ধোৱা উৰুৱাই থাকে মই সেইদিনা সিহঁতক লগ পাই ধমক দি দিছোঁ এতিয়ালৈকে যিখিনি হৈছে হৈ গৈছে আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় আমি তাৰ কাৰণে ভাল ব্যৱস্থা এটা ল'ব লাগিব আমাৰ গাঁৱৰ মদৰ মূল খাটি গৈছে নেউলিবাৰ ঘৰত গতিকে তাৰ পৰা আৰম্ভ কৰিব লাগিব তেনেহ'লে আমি আজিয়ে নেউলিৰ ঘৰত যাম আৰু কোনোবা আছে যদি সিহঁতকো মাতি দিয়া কিহৰ মিটিং পাতিছে মদ বন্ধৰ মিটিং হ'ব চাগে দেখা নাই আমাৰ মহাশয় আছে মদ বন্ধ কৰিব পাৰিব জানো ক'ত পাৰিব মিটিং কৰোঁতে যাব
মোকো অলপ এইটো আজি তোৰ নামত। আজি ইমান ধনী মানুহ হলি নে তই? যোৱাকালি মালিকৰ ঘৰৰ পৰা টকাখিনি আনি গোটেই আগৰ ঠাইবিলাক মাৰিলো। আজি মন ভৰাই খাম। সেইটো কাৰণেহে চাহ মই একেবাৰে কৃপণালী নকৰো। আছে খা বিন্দাছ। নগেন আজি যদি এডভান্স মই অলপ পাম নে? পাবি নগেন দা আজি অমিৰ মানুহ। গালাসটো দে। চাখানা অলপ ওলাই দে। দুটামানে মটৰ আছে। হ'ব মই খালি খাম। ইহঁত নতুন প্লেয়াৰ হে, আমাৰ লগত ক'ত পাৰিব? নগেন দা ইজ্জতৰ লাগি গ'ল কিন্তু। হ'ব টান জলদি। ইমান খৰ থৰ কিয় ৰে? লাহে লাহে নাই আজি আৰু নাই, ঘৰত যা। ছাৰ ঘৰ ভাঙি দিম নেকি? নেউলি ভাই ওলাই আছোন। মালতীয়ে ইমান চিঞৰি আছে, কোন আহিছে? ইমান ভালকে টোপনি আহিছিল, যাবলৈ কওঁ ইহঁতক। ইহঁতক এই আঘোণ মাহত বৰষুণ দিছে, ধান খেতি ভাল নহবই। এইখিনি আছে, আজি আৰু নাই। ছাৰ আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে? আমি হলে মদ খাবলৈ আহিছো নেকি? ছাৰ ছাৰহঁত আহিছে, উঠ। ইহঁতক আজি পুলিচত গোটাই দিওঁ নেকি? ছাৰ পুলিচ নামাতিব, মোক জেলত যাব মন নাই। যদি জেললৈ যাব ভয়ে আছে তেন্তে এইবোৰ কাম কৰো কিয়? মদে কিমান মানুহ ধ্বংস কৰিলে জাননে তই? ছাৰ মই অকলেনো কি কৰি খাম? চা নেউলি, মদে কিন্তু তোমাৰ স্বামীকো মাৰি পেলাইছে। চাগে পাহৰা নাই, ইমানবোৰ হৈ যোৱাৰ পিছতো এতিয়াও এৰা নাই। কামৰ কথা ক'ব গ'লে বেলেগ কাম কৰিওতো খাব পাৰ। এতিয়া এইবোৰ বন্ধ কৰ, দ্বিতীয়বাৰ কিন্তু আমি ক'বলৈ নাপাব। পুলিচৰ ভয়ে কাক দেখুৱাবলৈ আহিছে? এই নেউলীয়ে মদ নেবেচিলে কেনেকে খাব? এই নেউলীয়েতো আমাৰ পইচা দিটো চলি আছে, এই মদ বেচা পইচা দি চলি আছে। লাজ নালাগা? ঘৰত কি আছে কি নাই বেলেগক সহায় কৰিব আহিছ? চুপ থাক, মই ছাৰৰ লগত কথা কৈ আছো, তোৰ লগত একো পতা নাই নহয়। তহঁতক জেলত দিলেহে বুজি পাবি। মাতি লৈ যা পুলিচক, মই ভয় নকৰে। কতো নেউলীৰ গাড়াৰ পৰা সাপ ওলালো আৰু পুলিচ কি হৈছে ইয়াত? একো হোৱা নাই বীৰেন্দ্ৰ, তুমি যোৱা ইয়াৰ পৰা। থিৰেশ্বৰ, মই ইয়াত একো কাজিয়া কৰিব অহা নাই, মদ দুটামান কথা কব আহিছো। তহঁতে মদ বন্ধ কৰিব আহিছ, বন্ধ কৰা ভাল কথা, কিন্তু
মদাহীৰ সংখ্যা কমাব পাৰিব জানো? কুকুৰৰ নেজ কেতিয়াও চিধা নহয় ধীৰেশ্বৰ। এই মদাহী কেইটা মদ বিচাৰি যাবই। যদি মদ বন্ধ কৰিব লগা আছে তেনেহলে আমাৰ মানুহবোৰে ইমান দিনে চলি অহা মাইণ্ডছেটবোৰ বন্ধ কৰক আৰু সেইবোৰ ৰিপেয়াৰ কৰক। আচলতে আমি নিজৰ মাজতে কাজিয়া কৰি মৰি থাকো আৰু সেইবিলাক ৰজাবিলাকৰ শক্তি হয় শক্তি। আমাৰ ৰাজ্যত ইমানবোৰ ৱাইন শ্বপ কিয়? যদি আমি মদ বন্ধ কৰিব পাৰো ৱাইন শ্বপ কিয় নোৱাৰিম? কিন্তু বিলাতী সুৰাৰ দাম বাঢ়াৰ পিছতো গ্ৰাহকৰ সংখ্যা নকমে, বৰঞ্চ বাঢ়িহে আছে। কিয়? কাৰণ আমাৰ ডেকাবোৰ সজাগ নহয়। কাৰ বাবে? আমাৰ দৰে কিছুমান শিক্ষিত ব্যক্তিৰ কাৰণে। ইমান যদি আপুনি জানেই তেনেহ'লে মদ কিয় খায়হে? হয়তো মই মদাহী, মই মদ খাওঁ। মদ খাই মই সকলো হেৰাইছো আৰু সেইকাৰণে তহঁতক কৈছো সময় থাকোতে তহঁতে চম্ভালি ল। তহঁতৰ পৰিয়াল আছে আৰু হাজাৰবাৰ কান্দিলেও সেই সময় ঘূৰাই নাপাব। ধীৰেশ্বৰ, তোৰ কাম কৰা। ছাৰ মই আজিৰ পৰা নেবেচো আৰু। ছাৰ আমিও আজিৰ পৰা নাখাওঁ আৰু। বন্ধু একেদিনে ক'ত এৰিব পাৰিম? লাহে লাহেকৈ এৰিব লাগিব। ছাৰ মই পাৰিম ছাৰ, মোৰ পৰিয়াল আছে ছাৰ। আমাৰ কিছুমান সৰু সৰু মানসিকতা সলনিয়ে এখন সমাজক হয়তো ভালকৈ গঢ় দিয়াত সহায় কৰে। মালতী, হ'ব তোৰ পইচা মোক নালাগে, মোৰ পইচা হ'ব দে। আগৰ বাকী নিদিয়ালৈকে আৰু মদ নোপোৱা। যি কৰ কৰি থাক। আহিলে কিবা মহান কাম কৰি থৈ আহিলে হবলা। কামত বুলিবলৈতো একো নাইয়ে, দিনে ৰাতি সেই সোপাকে গিলি মৰি থাক।